যুৱক জ্যোতি সংঘৰ হীৰক জয়ন্তী উপলক্ষে ভূপেন হাজৰিকাৰ এটা প্ৰতিমূৰ্তি ইয়াত নিৰ্মাণ কৰি উলিয়াইছে। এই প্ৰতিমূৰ্তিটো উন্মোচন কৰাৰ সৌভাগ্য মোৰ হৈছে। ভূপেন হাজৰিকাই অসমীয়া জাতিৰ বিবেক হিচাপে কাম কৰিছিল। তেওঁ আছিল সমন্বয় আৰু মানৱতাৰ ৰাষ্ট্ৰদূতৰ দৰে আৰু গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যি জাতি জনগোষ্ঠী তাৰ মাজত তেওঁ সমন্বয় কৰিছিল আৰু মানুহৰ কাৰণে কাম কৰিছিল। তাৰ উপৰি অসমীয়া লোকসংগীতক তেওঁ বিশ্বত প্ৰতিষ্ঠা কৰিবৰ কাৰণে দিনে নিশা অহপুৰুষাৰ্থভাৱে কাম কৰিছে। গতিকে এই হীৰক জয়ন্তীৰ সৈতে সংগতি ৰাখি তেওঁলোকে ভূপেন হাজৰিকাৰ যি প্ৰতিমূৰ্তি এই কৰিলে, আমাৰ নতুন প্ৰজন্মই ভূপেন হাজৰিকাৰ পিছতে জুবিন গাৰ্গো আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমাৰ জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ কাৰণে কাম কৰি যাওক আৰু অসমীয়া ভাষা সংস্কৃতি আৰু লোকসংগীতক বিশ্বৰ দৰবাৰত লৈ যাওক, এই আশা এই কামনাকে কৰিম। আৰু সেই কথাকে ভূপেন হাজৰিকাই আমাক সদায় জাতিটোৰ বিবেক হিচাপে সোঁৱৰাই থৈ গৈছে। 1964 চনত থুনগৰীয়া যুৱক জ্যোতি সংঘ ভূমিষ্ঠ হৈছিল জেৰেঙাৰ সতী নাটকৰ যোগেদি। এই সংঘই সুদীৰ্ঘ 61 বছৰৰ বৰ্ণিল পৰিক্ৰমা বুকুত সাৱৰি এইবেলি হীৰক জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিছে। আৰু হীৰক জয়ন্তী বৰ্ষটো আমি বৰ্ণিল কৰি তোলাৰ প্ৰত্যয়েৰে দুদিনীয়া মননশীল কাৰ্যসূচীৰে আমি হীৰক জয়ন্তী সমাৰোহৰ আয়োজন কৰিছোঁ। আজি প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ সংঘৰ মুখ্য তৰুণ উন্মোচনেৰে আৰম্ভ হৈছে আৰু তাৰ আগতে আমাৰ সদৌ অসম ভিত্তিত মাৰাথন দৌৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল, অৰ্ধ মাৰাথন দৌৰ প্ৰতিযোগিতা। দ্বিতীয় কাৰ্যসূচী আছিল আমাৰ সংঘৰ মুখ্য তৰুণ মোৰ পিতৃদেৱতা আটা আৰু মাতৃৰ নামত সমৰ্পিত কৃষ্ণলক্ষ্মী স্মৃতি তৰুণ উন্মোচন। তাৰ পৰৱৰ্তীখনত অসমৰ প্ৰাণৰ শিল্পী বিশ্বকণ্ঠ জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু তাৰ পৰৱৰ্তী কাৰ্যসূচী অৰ্থাৎ চতুৰ্থ কাৰ্যসূচী এইবাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ। এই জন্ম শতবৰ্ষৰ প্ৰতি শ্ৰদ্ধানত হৈ আমি সুধাকণ্ঠৰ এটি পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি উন্মোচনৰ ব্যৱস্থা কৰিছিলোঁ। আৰু ইতিমধ্যে এই মূৰ্তিটো আমাৰ অসমৰ এগৰাকী প্ৰতিষ্ঠিত লেখক তথা শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামী ডাঙৰীয়াই ইতিমধ্যে উন্মোচন কৰিছে। আৰু পৰৱৰ্তী সময়ত আমাৰ বিভিন্ন কাৰ্যসূচী আছে। ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠ সমৃদ্ধ গীত ভূপেন্দ্ৰ সংগীত নলবাৰী জিলাৰ ভিত্তিত অনুষ্ঠিত হ'ব। জুবিন গাৰ্গৰ নৃত্যৰ আধাৰত একক নৃত্য প্ৰতিযোগিতা হ'ব, নাট্য সন্ধিয়া হ'ব, নৃত্য সন্ধিয়া হ'ব। আৰু অহাকালি সামৰণি অনুষ্ঠানত সামৰণি কাৰ্যসূচী হ'ব সাংস্কৃতিক নিশা, য'ত গীত পৰিৱেশন কৰিব অসমৰ প্ৰতিষ্ঠিত গায়িকা ডক্টৰ মৌচুমী চহৰীয়া, মনোজ কাশ্যপ প্ৰমুখ্যে বিভিন্ন আমন্ত্ৰী শিল্পী।